40 বছৰমান হ'ল মই মাটিটো কিনি দিছিলোঁ। তাৰপিছত লাহে লাহে মাটিটো ৰেজিষ্টাৰো লৈছোঁ। ৰেজিষ্টাৰ লোৱাৰ পিছত মই মোৰ নামত কেছ কৰিলে সিহঁতে। ৰেজিষ্টাৰ দিয়াৰ পিছত কেছ কৰাৰ পিছত মই কেছে নকল কপিটো ওলালোঁ। নকল কপিটো ওলাই তাৰপিছত মই কেছ কৰিলোঁ যে মই মাটি ৰেজিষ্টাৰ লৈছোঁ, মোৰ মাটিটো কিয় বুজাই নিদিয়া। কেছ কৰিলোঁ। কেছ কৰাৰ পিছত সেই কেছে মোৰ কোনো কাৰ্যকাৰী নহ'ল। কেছৰ নকল কপি ওলালোঁ, থানাত দেখালোঁ, উকিলক দেখালোঁ, কোনো গুৰুত্বই নিদিয়াকৈ মোৰ ঘৰটো উচ্ছেদ হোৱাৰ কাৰণে মানে নিৰ্দেশ পালে। নিৰ্দেশ পোৱাৰ কাৰণে সেইকাৰণে মই আৰু আজি যোৱা 5 তাৰিখে অহা 5 তাৰিখে অহা কথা আছিল। মোক কালি মাতিছিল উকিলে, বোলে আপুনি কোৰ্টত আহক, আপোনাৰ কিবা কম্প্ৰমাইজ কৰা যদি কৰক, কাৰণ আপোনাৰ যিহেতু ৰেজিষ্টাৰ আছে, আপুনি কেছ কৰা আছে। তাৰপিছত মই গ'লোঁ। যোৱাৰ পিছত উকিল 1:30মান টাইমত আহিল ক'ৰবাৰ পৰা, আহি মোক কয় আপোনাৰ লাভ নহ'ব, আপুনি গুচি যাওক, কালি ফিল্ডত যাব মানুহ, আপুনি তাতে কি ক'ব লগা আছে ক'ব। মানে উকিলো এতিয়া মোক পাত্তা নিদিয়া হৈছে। কি যে ঘটনাটো মই বুজি নাপাওঁ। মুঠ কিমান ঘৰ হ'ব ইয়াতে? ইয়াতে 29 ঘৰ মানুহ, সদস্য বহুত, সদস্য 144জন সদস্য। পকা ঘৰ, হাবল ঘৰ, কাঁচা ঘৰ বহুত আছিল। এতিয়া এই মানুহসকলে ক'ত যাব বুলি আপোনালোকে ভাবিছে? মানুহসকলে ক'ত যাব, মানে কোনে খচলে থাকিব লাগিব, উপায় নাই। নিজা মাটি নাই, ক'ত যাব লাগব, ক'ত যাম? মাটিতো নাই। মাটি মানে মোক দেউতাৰ নামত 3.5 বিঘা মাটি এগ্ৰিমেণ্ট কৰি দিছিল জয়মতী চৰকাৰে। তাৰ হাজবেণ্ড কি কয় ৰবেন, ঠিক ঘৰৰ খুঁটি টুটি লগত থাকি গাড়ী ঠাড়ি দিছে, মাটি এগ্ৰিমেণ্ট কৰি দিছে। আমি তাৰ ঘৰত যাওঁ যে মাটিটো আমাক চুচাৰ কৰি দিয়ক। কোৰ্টত যাব খোজোঁ, কেছ দিব নালাগে, আমাৰ মাজত কেছ চলি আছে, হয়তো ঠিক হ'লে যিহেতু তোমাক এগ্ৰিমেণ্ট কৰি দিছোঁ, ঘৰৰ খুঁটি টুটি গাড়ী দিছোঁ লগত থাকি, তা আপুনি এইটো কেছ টেছ কৰিব নালাগে, আমাৰ এইটো চুচাৰ হ'লেও মাটিটো দিম। এই বুলি আমি কোনো কেছ ফেছ কৰা নাই। তাৰপিছত শুনো যে বৃষ্টিবাৰৰ দিনা বাইদেউ আহিল, অনামিকা বাইদেউ আহি কয় আপোনালোকে মাটিত যে ঘৰ বনাই আছে পাট্টাৰ মাটিত নে খাচ মাটিত? বোলে পাট্টাৰ মাটিটো আমি এগ্ৰিমেণ্ট কৰি নিছোঁ। আৰু 4 বিঘা 1 কাঠা 11 লেচা মাটি চিধা নামজাৰি হৈ আছে আমার ফাদারের নামত, আকবর আলী মণ্ডলের নামত। তাকে অনলাইনত মারলে ওলে যায়। আর 3.5 বিঘা মাটি 1 লাখ টাকা করে বন্দোবস্ত করে লিছে আমার পৰা 1 লাখ টাকা লৈছে। আর 50,000 টাকা যে দিছে ওইটো কোনো দলিলত লেখা নাই। আর আমি কোর্টত এগ্রিমেন্ট করে লৈছোঁ, ম্যাজিস্ট্রেটে আমার কি কয় ম্যাজিস্ট্রেটের সিল সহিও আছে। সেইটো নিয়ে আমি কোর্টত গেছোঁ। কোর্টত যাওঁতে কয় এইটো এতিয়া কাম নহ'ব, আপোনালোকে পিছত কেছ কৰিব হ'ব। কলম যে ইমান কৰা পকা কৰা ঘৰ থৰ বনাইছোঁ, আমাৰতো মাটি নাই, ক'ত যাম এতিয়া? সেইটো মানে নামানে। এতিয়া কি কৰিব? হাইকোৰ্টত এপিল কৰিব নেকি? হাইকোৰ্টত এপিল কৰিব লাগিব, চাব লাগিব চেষ্টা কৰি। যিহেতু আমাৰ ডকুমেণ্টছ আছে, আমিতো এনেই সিহঁতৰ মাটিত ঘৰ বনাই থকা নাই না। সিহঁতে আমাক দিছে, প্ৰমাণপত্ৰ দিছে। সেইটো যদি আপোনালোকে চায়, আছে মোৰ লগত আছে, এগ্ৰিমেণ্টটো আছে। যিটো এগ্ৰিমেণ্ট কৰি দিছে, এগ্ৰিমেণ্টটো ফুল আছে।